প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আপুনি ন্যায় বিচাৰিব নোৱাৰিব। ন্যায় দাবী কৰিলেই আপুনি হৈ পৰিব কংগ্ৰেছী, নহলে লাইক শ্বেয়াৰৰ বাবে ভোকাতুৰ কণ্টেণ্ট ক্ৰিয়েটৰ। এই কথা আমাৰ নহয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাহাকাৰ কৰা প্ৰতিগৰাকী অসমীয়াৰ আৱেগক এইদৰেই উপলুঙা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ অসমৰ অধিবক্তাসকলকো এক প্ৰকাৰ উপলুঙা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ নকৰিব। জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট নকৰিব, কিয়নো আপুনি হৈ পৰিব পাৰে কংগ্ৰেছী, লাইক কমেণ্টৰ ভোকাতুৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি উদ্বেলিত অসমীয়াৰ আৱেগক এনেদৰেই উপলুঙা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। दो बच्चा आएगा, एक बच्चा कैमरा पकड़ के रहेगा, एक बच्चा बोलेगा जस्टिस फॉर जुबिन। मतलब क्या है? मतलब रील बनाना है और लाइक लेना है। मैं तो जिमानक देखिलो कांग्रेसे मानुबुर एरि दिए, एटाई मोबाइल धरि थाके, एटाई কৈ থাকে। तार माने ভিডিও আহিব লাগে, रील बनाब লাগে, लाइक पाब লাগে। এইবিলাক কৰিব নাপায় নহয়। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। মুখ্যমন্ত্ৰীৰ এয়া আচলতে ক্ষোভৰ বহিৰ্প্ৰকাশ। কাৰণ নলবাৰী, মংগলদৈ আদি স্থানত জন আশীৰ্বাদ যাত্ৰা কৰিবলৈ গৈ এইদৰেই জুবিন অনুৰাগীৰ ন্যায়ৰ দাবীৰ মুখামুখি হৈছিল মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে দেখিও নেদেখাৰ ভাও ধৰিছিল ঠিকেই, আৰু জুবিন অনুৰাগীৰ বেনাৰ প্লাকাৰ্ড আজৰি নিছিল প্ৰশাসন কিংবা বিজেপি কৰ্মীয়ে। সেই ক্ষোভৰে বহিৰ্প্ৰকাশ আছিল এয়া। একেদৰে প্ৰথমে মুখ্যমন্ত্ৰীয়ে ক'লে এমাহৰ ভিতৰতে জুবিন গাৰ্গে লাভ কৰিব ন্যায়। হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগে। দিছ মেটাৰ মে কাম টু এন এণ্ড। হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। কোৰ্টত কেতিয়া জাজমেণ্ট কেনেকৈ হ'ব, চৰকাৰে কেনেকৈ ক'ব মোক আপোনালোকে কওক। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে। চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে। কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। তাৰ পাছত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ অসমৰ অধিবক্তা সমাজকো উপলুঙা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই কংগ্ৰেছক ৰিকুৱেষ্ট কৰিম যে জুবিনৰ কেছটো ভাল কৰি চলাবৰ কাৰণে ফ্ৰী অফ কষ্ট অভিষেক মনু সিংভিক আমাক দি দিয়ক। কংগ্ৰেছক প্ৰশ্ন সুধি ক'লে জুবিন ক্ষেত্ৰলৈ গ'লে কেমেৰা লৈ কিয় যাব লাগে? যদি আপোনালোকে জুবিনৰ সমাধিত যায়, কেমেৰা লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো বুলি? প্ৰেছত কিয় খবৰ দিয়ে? মইতো যাওঁতে আহোঁতে মই কেইবাবাৰো গৈছোঁ, মইতো কেতিয়াও প্ৰেছক খবৰ দিয়া নাই। মই PWক ইনষ্ট্ৰাকশ্যন দিছোঁ যে এনেকৈ কৰিবি, তেনেকৈ কৰিবি, ৱাল বনা, অমুক বনা। কিন্তু মইতো টিভিক লৈ নাযাওঁ। শপত লৈ মই টিভিক লৈ যাওঁ। আজি মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰোঁ যে আপোনালোকে বিমানেৰে আহে, জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। জেললৈ যাব লাগিব সুনীল কানুগুলে। কংগ্ৰেছৰ ভাইৰেল ভিডিঅ'ৰ প্ৰসংগয়ো ঠাই পালে মুখ্যমন্ত্ৰীৰ মন্তব্যত। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে, তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে, আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে। কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। আজিকালি টেকন'লজি ইজ দেয়াৰ। গতিকে সুনীল কানুগুলে বহুত দিন অসমৰ জেলত থাকিব লাগিব। প্ৰাণৰ শিল্পীৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ আজিলৈকে যাবৰ সময় নোপোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰলৈ যাবলৈ বান্ধি ল'লে নতুন সময়। মই প্ৰথম দিনাই কৈছিলোঁ যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম। তাৰ আগলৈকে মই নাযাওঁ। বহুতবাৰ গৈছোঁ,
আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰোঁ। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। মল্লিকাৰ্জুন খাৰ্গেক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, যিজন মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক অপমান কৰিলে আৰু জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰিলে, তেওঁ কি আমাক ন্যায় দিব? যিজন মল্লিকাৰ্জুন খাৰ্গে অসমত ছেমি কণ্ডাক্টৰত কাম কৰা মানুহ নাই বুলি অসমৰ যুৱক যুৱতীক অপমান কৰিলে, তেওঁ কি জুবিন গাৰ্গক ন্যায় দিব? জুবিন গাৰ্গৰ ন্যায় দাবী আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণত বিলম্বৰ বিষয়ৰ পৰা আঁতৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বোকা ছটিওৱাৰ খেলখন অব্যাহত ৰাখোঁতেই উভতি ধৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত জুবিন দাক ন্যায় দিব, আৰু ন্যায় যদি দিব নোৱাৰে তেতিয়া ৰাইজে তেখেতক ভোট দিব নালাগে। এই প্ৰশ্নৰ উত্তৰটো তেওঁলোকে দিব পাৰিলেনে, আৰু এতিয়া ৰাইজে ভোট দিব লাগে নে নালাগে, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকেহে দিয়াটো উচিত। ইয়াৰ বিপৰীতে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ আহ্বান জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ নিজৰ যিটো সত্তা আছিল, যি ধৰণৰ জুবিনৰ পৰিচয় আছিল, যিটো অস্তিত্ব আছিল, সেইমতে তেওঁক ৰাখকচোন। সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা। জুবিন গাৰ্গক নাটানিব, আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ। কথা হ'ল, প্ৰাণৰ শিল্পীগৰাকীয়ে পলিটিক্স নকৰিবলৈ কৈছিল ঠিকেই, কিন্তু সকলোতে ৰাজনীতি দেখা, ৰাজনীতিৰ গোন্ধ লৈ থকা সকলে সেয়া জানো বুজিব? ৰজাৰ বেশ ধৰা নীলা শিয়ালক ৰাইজে নিশ্চয় চিনি পাব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সন্দৰ্ভত যিখিনি বক্তব্য ৰাখিছে, বিগত সময়ছোৱাত তেখেতে আৰু কিছু কথা কৈছিল। শেহতীয়াকৈ দুটা কথা তেখেতে আমি ভাবোঁ অকণমান ক'ৰবাত ভুলকৈ কৈছে যেন লাগে। আজিও কৈছে তেখেত বোলে কেইবাবাৰো গৈছে, কিন্তু তেওঁ কেতিয়াও কেমেৰা লৈ যোৱা নাই বা ফটো তোলা নাই। মুখ্যমন্ত্ৰী কোনো হনুমান নহয়, আধুনিক হনুমান। তেওঁ ইয়াৰ পৰা এটা ডাঙৰ জাপ মাৰি তাত অকলে অকলে পৰিবগৈ। মুখ্যমন্ত্ৰী কোনো মৌগুটি বা মাখি নহয় যে তেওঁ মনে মনে গৈ তাত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী এজন যাবলৈ হ'লে সকলোৱে গম পায়। ঠিক আছে, তেখেতে ফটো তোলা নাছিল, কেমেৰা লৈ যোৱা নাছিল। কি জুবিন ক্ষেত্ৰত 24 ঘণ্টাই থকা কোনো মানুহে মুখ্যমন্ত্ৰীগৰাকীক তাত দেখা নাছিল? কোনেও এখন ফটো তোলা নাছিল দূৰৰ পৰা? কোনেও এটা বাক্য লিখা নাছিল যে মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰত উপস্থিত বুলি? 2 নম্বৰ কথা, তেখেতে কৈছে তেখেতে গৈ ইঞ্জিনিয়াৰসকলক নিৰ্দেশ দিছিল কেনেকৈ কাম কৰিব লাগে। তেতিয়াহ'লেতো লগত মানুহ আছিল। যদি ৰাতি দুপৰ নিশাও গৈছে, তেতিয়াওতো তেখেতৰ লগত মানুহ আছিল। জুবিন ক্ষেত্ৰৰ এজন মানুহো মুখ্যমন্ত্ৰীক কি দেখা নাছিল নেকি? কেতিয়া গৈছিল মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰলৈ? এদিনো যোৱা নাই। জুবিন ক্ষেত্ৰত জুবিনক শেষ কৃত্য সম্পন্ন কৰাৰ পাছত মুখ্যমন্ত্ৰী মহোদয় আপুনি কেতিয়াও যোৱা নাই। আজি আপুনি আকৌ মিছা কৈছে। সেইদিনাখনো আপুনি মিছা কথা কৈছে। জুবিন গাৰ্গে বোলে আপোনাক ফোন কৰি কৈছিল গছ কটাৰ বিৰোধিতা আৰু নকৰোঁ বুলি। আপুনি সেই বাতৰি টেলিভিশ্যনত হৈছিল, সামাজিক মাধ্যমত হৈছিল বুলি কৈছে। আমাৰ লাইব্ৰেৰীত আমি চাইছিলোঁ, এটা নিউজো তেনেকুৱা বিচাৰি নাপালোঁ, আৰু অসমৰ কোনো টেলিভিশ্যনত তেনেকুৱা নিউজ হোৱা নাই। জুবিনে আপোনাক সেই কথা কোৱা নাছিল। তেখেতৰ মৃত্যুৰ পিছত আপুনি তেখেতক আকৌ টানি আনিছে, অৰ্থাৎ আপুনিহে জুবিনক টানি আনিছে। 2 নম্বৰ কথা, ৰাজনীতি নকৰিব। কংগ্ৰেছে বেয়া কৰিছে, নিৰ্বাচনী ইস্তাহাৰত জুবিনক টানি আনিব নালাগিছিল, কংগ্ৰেছে বেয়া কৰিছে। পলিটিক্স নকৰিবা বন্ধু বুলি কোৱা মানুহজনক প্ৰথম ৰাজনীতিলৈ কোনে টানি আনিছিল, ৰাজপথলৈ কোনে টানি আনিছিল? আপোনালোকে। ময়ো জুবিন, আমিও জুবিন বুলি কৈ ৰাজপথত কোন নামিছিল? আপোনাৰ দলৰ নেতা, মন্ত্ৰী, বিধায়ক সকলো। তাৰ আগলৈকে কোনো অসমৰ জনসাধাৰণে ময়ো জুবিন, আমিও জুবিন বুলি কৈ ৰাজপথ উত্তাল কৰা নাছিল। অৰ্থাৎ ৰাজনীতি কৰিছিল প্ৰথম আপুনি, আপোনাৰ দলে। বাকী বিচাৰ অসমৰ মানুহে কৰিব। একদম সঁচা কথা কেইটামান ক'লে। কাৰণ এতিয়া আমি দেখিলোঁ যে জুবিন গাৰ্গৰ এটা গামোচাত লিখি নিছিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি IPL মেটছখনত। তাত সেই ল'ৰাকেইটাৰ পৰা সেই গামোচাখন উলিয়াবলৈও দিয়া নাই তাত, য'ত ডাঙৰ ডাঙৰকৈ পোষ্টাৰ মানুহে দেখায় চব ক্ৰিকেটাৰক বা যি হওক, গোটেই নেশ্যনেল মিডিয়াই যাতে সেইটো বস্তু কভাৰ কৰে। কাৰণ IPL মেটছখন অকল আমাৰ অসমতে নচলে, গোটেই ইণ্ডিয়াত চলিব বা হোল ৱৰ্ল্ডত চলিব। গতিকে সেই বস্তুটোক এটা মানে যেতিয়া নেশ্যনেল মিডিয়াত যদি এনেকৈ চায় IPL মেটছখন, সেইটো ডাঙৰ বিজেপিৰ কাৰণে আশংকা হ'ব। সেইটো কাৰণে বিজেপিৰ কি কৈছে, পুলিচসকলক অৰ্ডাৰ দি থৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এনেকুৱা লিখা একো মানুহ কোনো যাতে দৰ্শকে দেখাব নোৱাৰে। কিমান আচৰিত ঘটনা।
আৰু বা কি মানে প্ৰতিটো মুখখনত মানুহে টেপ লগাই অলপ দিনৰ পৰা ঘূৰিব লাগিব যদি এইখন চৰকাৰ আকৌ আহে মুখখনত টেপ লগাই ঘূৰিবলৈ আপোনালোক ৰেডি হৈ থাকক তাতকৈ আৰু উপায় বেলেগ মানুহ নাই কাৰণ বেলেগ মানে উপায়ে নাই নোহোৱা হ'ব কাৰণ চব প্ৰতিটো ক্ষেত্ৰতে কিবা মাত মাতিলেই তাহাঁতৰ এগেইনষ্টত জেলত ভৰাব কিবা এটা হেৰি কৰিলে একাউণ্ট ছাছপেণ্ড কৰি দিব কিবা এটা মাত মাতিলেই মাৰপিট গতিকে এনেকুৱা বস্তুবোৰ এই চৰকাৰ দিনত খুব সঘনাই দেখা গৈছে আৰু জুবিনদাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে কৰিছে সেইখিনিতো আপোনালোক সকলোৱে দেখিয়ে আছে বাকী আপোনালোকে নিজৰ মগজেদি নিজৰ চিন্তাধাৰাইদি যাক ভোট দিব বিচাৰে সেইটো আপোনালোকৰ কথা কিন্তু এবাৰ চাব যাতে অসমখনৰ হিত হয় তেনেকুৱা এজন ব্যক্তিকহে আপোনালোকে ভোট দিব